যদি আপুনি অৰুণোদয় 3.0 আঁচনিটো আপোনালোকে ডাইৰেক্টলি এপ্লাই কৰিব বিচাৰি আছে তেনেহ'লে আপোনালোকৰ বাবে এই ভিডিঅ'টো অতিকে জৰুৰী আৰু অতিকে গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। এইসকলে কেনেকৈ ডাইৰেক্টলি এপ্লাই কৰিব সেই বিষয়ে আজি আপোনালোক এই ভিডিঅ'টোৰ মাধ্যমত সম্পূৰ্ণ কথা আপোনালোকে জানিব পাৰিব। কেনেকৈ আপোনালোকে আবেদন কৰিব পাৰিব আৰু কি আপোনালোকৰ নথিপত্ৰ লাগিব আৰু আপোনালোকৰ অৰুণোদয় আঁচনিৰ যোগ্য হিতাধিকাৰী হ'ব লাগিব, তেহে আপোনালোকে ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব। বহুত কিন্তু বিচাৰি আছিল যে কেনেকৈ ডাইৰেক্টলি এপ্লাই কৰিব পাৰিম। তো আপোনালোকৰ যিটো ডিষ্ট্ৰিক্টত যিটো ডিচি অফিচ আছে এই ডিচি অফিচত যাই কিনে আপোনালোকে এপ্লাই কৰিব পাৰিব। কি ডকুমেণ্টছ লাগিব মই আপোনালোক জনাই দি আছোঁ। প্ৰথমতে আপোনালোকৰ ৰেচন কাৰ্ডখন লাগিব, দ্বিতীয়তে আধাৰ কাৰ্ড, তৃতীয়তে ভোটাৰ কাৰ্ডখন লাগিব আৰু আপোনালোকৰ চতুৰ্থতে আপোনালোকৰ বেংক পাছবুকখন লাগিব আৰু আপোনালোকৰ এক্টিভ থকা মোবাইল নম্বৰখন লাগিব। পাছপোৰ্ট চাইজ ফটো আপোনালোকে 2 কপি লৈ যাব, জেৰেক্স কৰি কিনে আপোনালোকৰ এইখিনি ডকুমেণ্টছ লৈ যাব আৰু অৰিজিনেলখিনিও আপোনালোকে লৈ যাব ডিচি অফিচত। তাতে আপোনালোকে ডাইৰেক্টলি আপোনালোকক এপ্লাই কৰি দিব পাৰিব বা আপোনালোকক এপ্লাই কৰিলেই আপোনালোকে 9,000 টকা আপোনালোকে মাৰ্চ মাহৰ 10 তাৰিখে একেলগতে 9,000 টকাটো লাভ কৰিব পাৰিব। বহুত মানুহৰ কিন্তু এই কুৱেশ্যনটো কৰি আছিল, সেইকাৰণে মই ভাবিলোঁ যে আপোনালোকক এই ভিডিঅ'টো অতিকে গুৰুত্বপূৰ্ণ হ'ব গৈ আছে। তো আপোনালোকে ডাইৰেক্টলি এপ্লাই কৰিব পাৰিব আৰু যিসকল আপোনালোকে গাঁও পঞ্চায়ত বা আপোনালোকৰ ব্লকত যাই কিনে যদি এপ্লাই কৰিব বিচাৰি আছে আপোনালোকে এপ্লাই কৰিব পাৰিব। এতিয়াও কিন্তু প্ৰত্যেক ডিষ্ট্ৰিক্টতে কিন্তু 2,000 কৰি নতুন এপ্লাই কৰিব দিছে। যদি আপোনালোকে এতিয়ালৈকেও এপ্লাই কৰা নাই তেনেহ'লে এপ্লাই শীঘ্ৰেই কৰক। এপ্লাই কৰিলে আপোনালোকে 9,000 কৰি টকা লাভ কৰিব পাৰিব। তো যদি আপোনালোকে ফৰ্ম ফিল আপ কেনেকৈ কৰে মই আপোনালোকক এই ভিডিঅ'খনত দেখুৱাই দিম। বা আপোনালোকক কিন্তু বহুত কিন্তু আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টটো লিংক কৰি থৈছে বহুত দিনৰ আগতে, কিন্তু আপোনালোকৰ বেংকৰ একাউণ্টটো ইনএক্টিভ হৈ আছে, আপোনালোকে নাজানে বা আপোনালোকে 2-3টা কিস্তি লাভ কৰিছে, টকা এতিয়ালৈকেও লাভ কৰিব পৰা নাই। কেনেকৈ চেক কৰিব সেই বিষয়ে আজি আপোনালোকক দেখুৱাই দিম এই ভিডিঅ'টোৰ মাধ্যমতে। আপোনালোকৰ বেংক ষ্টেটাছটো আপোনালোকৰ মোবাইল ফোনেৰে সহায় দি আপোনালোকে চাব পাৰিব নিজৰ মোবাইলতে। তো কেনেকৈ চেক কৰিব আহক দেখুৱাই দি আছোঁ। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কিন্তু নিজ মুখেৰে ঘোষণা কৰিছে যে আধাৰ কাৰ্ডৰ সৈতে বেংক একাউণ্টবোৰ আপোনালোকৰ ঠিক ঠাক থাকিব লাগিব, তেহে আপোনালোকৰ টকা লাভ কৰিব পাৰিব। তো কেনেকৈ আপোনালোকে চেক কৰিব আহক দেখুৱাই দি আছোঁ এই ভিডিঅ'টোৰ মাধ্যমতে। অৰুণোদয় 3.0 এজন বেনিফিচিয়াৰী হয় তেনেহ'লে আপোনালোকৰ কাৰণে এই ভিডিঅ'টো অতিকে জৰুৰী আৰু গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। তো প্ৰত্যেকে কিন্তু আপোনালোকে DBT লিংক কৰিব লাগিব। DBT লিংক ফুল ফৰ্ম হৈছে ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। তো যিসকল মানুহে অৰুণোদয় আঁচনিখন টকা লাভ কৰা নাই বা আপোনালোকে নতুন কৰি আবেদন কৰিছে এই সকলৰ বাবে কিন্তু আহিছে এটা গুৰুত্বপূৰ্ণ আপডেট। তো আপোনালোক সকলোৱে কিন্তু DBT লিংক কৰিব লাগিব। আপোনালোকৰ DBT লিংক আছে নে নাই কেনেকৈ চেক কৰিব, তো মই আপোনালোক এই ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত এই যিখন DBT লিংক কেনেকৈ চেক কৰে মই আপোনালোকক ভিডিঅ'খনৰ ডিছক্ৰিপশ্যনত দি ৰাখিম। তো ইয়াতে আপুনি চাব পাৰিছে আধাৰ লিংক ষ্টেটাছ। তো ইয়াতে আপোনালোকে ক্লিক কৰিব। প্ৰথমতে আপোনালোকৰ লিংক আছে নে নাই আপোনালোকে কেনেকৈ চেক কৰিব মই দেখুৱাই দি আছোঁ, আৰু পাছত আপোনাক দেখুৱাম যে লিংক নাথাকিলে কেনেকৈ কৰিব পাৰিব। তো ইয়াতে কণ্টিনিউ ইন ৱেবছাইট, তো ইয়াতে ক্লিক কৰিব। ইয়াতে আপোনালোকে লগইন অপশ্যনটোত ক্লিক কৰিব। লগইন অপশ্যনটোত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব আৰু আপোনালোকে চেম টু চেম কেপচাৰ এণ্টাৰ কৰিব। লগইন উইথ OTP আপুনি ইয়াতে ক্লিক কৰিব। তো আপোনালোকৰ যিটো আধাৰ কাৰ্ডত নম্বৰ দিয়া আছে আপোনালোকৰ এই নম্বৰত এটা OTP আহিব। আপোনালোকে এই OTPটো আপোনালোকে এই বক্সত এণ্টাৰ কৰিব। মই আপোনালোক দেখুৱাই দি আছোঁ এণ্টাৰ কৰি কিনে। তো অকণমান ৱেইট কৰিব, কিছু সময় টাইম লাগে। তো আৰু কিছু সময়ত আপোনালোকে সোনকালে OTPটো আপোনালোকৰ মোবাইলত আহি যায়। তো আপোনালোকৰ মোবাইলত OTPটো আহিছে নে নাই আপোনালোকে চেক কৰিব। তো OTP আহিছে 139178। তো এই OTPটো আহিছে। লগইনত ক্লিক কৰি আছোঁ। তো আপোনালোকে ইয়াতে চাব পাৰিছে কণ্টিনিউ টু ৱেব। তো ইয়াতে ক্লিক কৰাৰ পাছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ইণ্টাৰফেচটো অ'পেন হ'ব। তো আপোনালোকে তললৈ আহিব বা আপোনালোকে ওপৰতে ইয়াতে পাই যাব। তো ইয়াতে চাব পাৰিছে বেংক ষ্টেটাছ, বেংক ছেভিং ষ্টেটাছটো ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে কিন্তু আপোনালোকৰ অকণমান ৱেইট কৰিব। এই পেজটো ৰিলোড হ'ব দিব বা আপোনালোকে অকণমান ৱেইট কৰিব। তো ইয়াতে আপুনি চাব পাৰিছে লোডিং হৈ আছে। তো আপোনালোকে ইয়াতে চাব পাৰিব যে আপোনালোকৰ তো ইয়াতে চাব পাৰিছে অপশ্যনটো অহা নাই। তো আকৌ একবাৰ আমি ট্ৰাই কৰিম। তো ইয়াতে চাব পাৰিছে বেংক একাউণ্ট ইয়াতে এনেকৈ আছে। তো ইনএক্টিভ হৈ আছে, ইয়াতে ইনএক্টিভ হৈ আছে। তো আমি কেনেকৈ এইটো এক্টিভ কৰিম। তো এনেকুৱা কিন্তু বহুত মানুহৰ কিন্তু এনেকুৱা ধৰণৰ প্ৰব্লেমবোৰ ফেচ হৈ আছে। তো এইটো আপোনালোকে ইনএক্টিভটো আপোনালোকে কেনেকৈ এক্টিভ কৰিব মই আপোনাক দেখুৱাই দি আছোঁ আহক। NPCI এনেকৈ চাৰ্চ কৰিব।
প্ৰথম যিখন লিংক আহিব এই লিংকতে আপোনালোকে ক্লিক কৰিব। আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ডেশবৰ্ডটো ওপেন হ'ব। 3 লাইনত ক্লিক কৰিব। ইয়াতে কাষ্টমাৰত ক্লিক কৰিব। তো ইয়াতে আপোনালোকে ভাৰত আধাৰ সিডিং ইনেবল বেছ ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ইয়াতে আপোনালোকে আপোনালোকৰ ডেশবৰ্ডটো ওপেন হৈ যাব। তো আপোনালোকক 8 মিনিট সময় দিয়া হ'ব। এই 8 মিনিটৰ ভিতৰত আপোনালোকে ইয়াতে এটা ফৰ্ম খুলিব। এই ফৰ্মখন ফিল আপ কৰি কিনে সাবমিট কৰিব লাগিব। তো মই আপোনালোকক দেখুৱাই দি আছো। তো ইয়াতে আপোনালোকে আধাৰ সিডিং ইয়াতে আপোনালোকে ক্লিক কৰিব। তো ক্লিক কৰাৰ লগে লগে আপোনালোকে ইয়াতে আপোনালোকৰ এন্টাৰ কৰিব আধাৰ কাৰ্ডৰ নম্বৰ। আপোনালোকে ইয়াতে আপোনালোকে ক্লিক কৰিব। ইয়াতে আপোনালোকৰ বেংক একাউণ্টটো ক্লিক কৰিব। যেহেতু সেন্ট্ৰেল বেংক আপোনালোকক দেখুৱাইছো ইনএক্টিভ হৈ আছে, তো এইটো এক্টিভ কৰিম। তো ইয়াতে প্ৰথম যিখন হেৰি আছে ইয়াতে ক্লিক কৰিব। আপোনালোকৰ একাউণ্ট নম্বৰটো দিব আৰু ইয়াতে দ্বিতীয়বাৰ আপোনালোকৰ একাউণ্ট নম্বৰটো দিব। এই বক্সখনত ক্লিক কৰিব আৰু আপোনালোকে ইয়াতে সেম টু সেম কেপচাৰটো দিব আৰু সাবমিটত ক্লিক কৰিব। তো মই আপোনাক দেখুৱাই দি আছো। তো সম্পূৰ্ণ ডিটেইলছটো ইয়াতে দিয়াৰ পাছত আপোনালোকে ইয়াতে সেম টু সেম কেপচাৰটো আপোনালোকে এন্টাৰ কৰিব 62455556। তো ইয়াতে সাবমিটত ক্লিক কৰিব। সাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ অপচন হ'ব আই এগ্ৰি এণ্ড কণ্টিনিউ। তো ইয়াতে ক্লিক কৰিব। আপোনালোকৰ আধাৰ কাৰ্ডৰ যিটো নম্বৰ আছে এই নম্বৰত OTP আহিব। তো OTPটো ইয়াতে আহিছে। মই OTPটো এণ্টাৰ কৰি আছো 285259 তো ইয়াতে আপোনালোকে ভালদৰে চাই ল'ব। তো কনফাৰ্মত ক্লিক কৰিব। তো আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণৰ ডেশবৰ্ডটো ওপেন হ'ব। তো ইয়াতে কনফাৰ্ম কৰিব। কনফাৰ্ম কৰাৰ লগে লগে আপোনালোকৰ মোবাইলত ইয়াতে চাব পাৰিছে আধাৰ সিডিং। তো ইয়াতে আপোনালোকে ইয়াতে ষ্টেটাছ সাকসেসফুলি ইয়াতে আপোনালোকৰ ইয়ৰ আধাৰ নম্বৰ সাকসেসফুল ইয়াতে আপোনালোকৰ সেন্ট্ৰেল বেংকৰ লগত লিংক হৈ আছে। তো আকৌ একবাৰ দেখুৱাইছো যে আপোনালোকৰ ইনএক্টিভ যে আছে ইনএক্টিভটো এক্টিভ হ'ল নে নহ'ল। গুগলত সাৰ্চ কৰিব আধাৰ লিংক ষ্টেটাছ। তো এনেকৈ আপোনালোকৰ অপশ্যনটো খোল খাব। তো আপোনালোকক একেবাৰে লাইভ প্ৰুফ দেখুৱাই দি আছো। আপোনালোকে এনেকৈ নিজে কৰিব পাৰিব এইবোৰ কাম। আপোনালোকক বেলেগক পইচা দিবলগীয়া প্ৰয়োজনে নাই। তো ইয়াতে আপোনালোক আকৌ একবাৰ আধাৰ কাৰ্ডৰ নম্বৰটো এণ্টাৰ কৰিব, কেপচাৰটো এণ্টাৰ কৰিব। তো লগইন উইথ OTP ক্লিক কৰিব। তো আপোনালোকৰ মোবাইলত এনেকৈ OTP এটা আহিব। OTPটো আপোনালোকে ইয়াতে ৰিটাইপ কৰিব লাগিব। তো OTPটো আহিছে 218463। তো ইয়াতে লগইনত ক্লিক কৰিব। অকেত ক্লিক কৰি দিব। তো ইয়াতে আপোনালোকে ইয়াতে বেংক সিডিং ষ্টেটাছত ক্লিক কৰিব। তো ইয়াতে আপোনালোকে চাব পাৰিছে এক্টিভ হৈ গৈছে। এনেকৈ গ্ৰীণকৈ আহিছে। আগতে গ্ৰীণ অহা নাছিল। তো এনেকৈ আপোনালোকে বহুতৰো কিন্তু এনেকৈ প্ৰব্লেমবোৰ হৈ আছে। তো আপোনালোকে এনেকৈ নিজৰ প্ৰব্লেমটো আপোনালোকে নিজে সলভ কৰিব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো আপোনালোক সকলোৰে ভাল লাগিছে। ভাল লাগিলে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকে সদায় পাই থাকিবলৈ। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। নেক্সট আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে লগ পাম।